কি চলিছে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ শিক্ষা বিভাগত এইবোৰ কি বিহপুৰীয়াৰ শিক্ষা বিভাগত আজব কাণ্ড ৪৫খন বিদ্যালয় একত্ৰীকৰণ কৰাৰ জাননী জাৰি শিক্ষা বিভাগৰ বিহপুৰীয়াৰ প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত ৪৫খন বিদ্যালয় একত্ৰীকৰণ কৰাৰ জাননী জাৰি শিক্ষা বিভাগৰ ৩০জনতকৈ কম ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়ৰ বাবে শিক্ষা বিভাগৰ এই জাননী লখিমপুৰ জিলাৰ বিহপুৰীয়া প্ৰাথমিক শিক্ষা খণ্ডৰ বদতি জামুগুৰি চিআৰচিচিৰ অন্তৰ্গত শতবৰ্ষ গৌৰৱিবলগীয়া ঐতিহ্যমণ্ডিত জামুগুৰি মজলীয়া বিদ্যালয় এতিয়া একত্ৰীকৰণ হোৱাৰ দিশে বিদ্যালয়খনিত ৮টা শ্ৰেণীকোঠাৰ বিপৰীতে ২জন শিক্ষক আৰু আজি ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ হাৰ ৩জন বুলি শিক্ষা সেতু এপৰ জৰিয়তে শিক্ষা বিষয়াই জানিবলৈ দিয়ে বিদ্যালয় প্ৰধানৰ কান্ধত দুখ জাপি ৰাজ্যৰ পৰা দায় সৰাৰ চেষ্টাৰে ৫ বছৰীয়া কাৰ্যকালৰ দায়িত্বপ্ৰাপ্ত চিআৰচিচি যাদৱ দাসে দায়িত্ব সামৰিব বিচাৰিছে বুলি সচেতন একাংশ ৰাইজে প্ৰশ্ন তুলিছে অৱশেষত বিদ্যালয় প্ৰধানে সাধাৰণ সভা অনুষ্ঠিত কৰি ৰাজ্যৰ সন্মুখত অৱগত কৰিলে সকলো বিষয় শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ এনে দায়িত্বহীনতা উদঙাইছে ৰাজ্যৰ শিক্ষা বিভাগে কি হ'ব কণ কণ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত জীৱনৰ মধুৰ সপোনবোৰ আমাৰ জাবজুব মজলীয়া বিদ্যালয়ত অৰ্থাৎ আজি ১২/৬/২০২৪ তাৰিখ শুক্ৰবাৰে এখন অতি গুৰুত্বপূৰ্ণ সাধাৰণ সভা অনুষ্ঠিত হয় এই অঞ্চলৰ বিভিন্ন চামৰ যুৱক যুৱতী তথা সকলো বয়সৰ ব্যক্তিৰ সহযোগত ৰাইজৰ সহযোগত বিষয়টো এইটোৱে যে এই বিদ্যালয়খন অতি ঐতিহ্যমণ্ডিত বিদ্যালয় ১৯৩৭ চনতে প্ৰতিষ্ঠা হোৱা বিদ্যালয় প্ৰায় ১৭ বৰ্ষ গৌৰৱিব হৈছে এই বিদ্যালয়খনৰ ঐতিহ্যই এই অঞ্চলটো সদায় গৌৰৱান্বিত কৰি ৰাখিছে কিন্তু পৰিতাপৰ কথা যে বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পাইছে আৰু কি কাৰণে হ্ৰাস পাইছে সেইখিনি কথা আজি সভাত অৱগত কৰা হৈছে বিশেষকৈ অভিভাৱকসকলে ইয়াৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক লৈ গৈছে বিশেষকৈ আমাৰ বিদ্যালয়ত আজি ২ বছৰ ধৰি বিজ্ঞান গণিত আৰু হিন্দী বিষয়ৰ শিক্ষক নাই গতিকে এখন MV স্কুলত যদি বিজ্ঞান গণিত হিন্দী বিষয়ৰ শিক্ষক নাথাকে আৰু আমি মাত্ৰ ২জন শিক্ষক আছোঁ গতিকে তেওঁলোকৰ সন্তানসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি অন্য ব্যক্তিগত বিদ্যালয় বা অন্য ওচৰৰ বিদ্যালয়লৈ লৈ গৈছে সেই গোটেইখিনি কথা আমি সন্মানীয় আমাৰ জিলা DO ছাৰক আমি অৱগত কৰিছিলোঁ আমাৰ খণ্ড প্ৰাথমিক বিষয়াক আমি যোগাযোগ কৰিছিলোঁ তেখেতসকলৰ পৰামৰ্শ অনুসৰি আৰু আমাৰ সন্মানীয় চিআৰচিচি মহোদয় আছিলে তেখেতসকলৰ পৰামৰ্শ অনুসৰি আমি আজি ৰাজহুৱা সভাখন দিছোঁ ৰাইজে আজি যথেষ্ট সহযোগিতা আগবঢ়াইছে আৰু সকলো ৰাইজে কৈছে যে বিদ্যালয়খন আমি কোনো কাৰণত বন্ধ হ'বলৈ নিদিওঁ ৰাইজে দায়িত্ব লৈছে আমাৰ শিক্ষকসকলৰ সহযোগত আমাৰ আশে-পাশে থকা যিসকল ছাত্ৰ-ছাত্ৰী আছে লগতে যিসকল ছাত্ৰ-ছাত্ৰী লৈ গৈছে তেওঁলোকক বিদ্যালয়লৈ ঘূৰাই আনিব পৰা যায় নেকি এনেকুৱা প্ৰচেষ্টা এটা হাতত লোৱাৰ কথা কৈছে আৰু আমি আপোনালোকৰ জৰিয়তে আমি পুনৰ বিভাগক অনুৰোধ জনাব বিচাৰিছোঁ যে এই বিদ্যালয়ত অন্ততঃ এজন বিজ্ঞান শিক্ষক যদি নিযুক্তি দিয়ে তেতিয়াহ'লে বিদ্যালয়খন চলি থকাত কোনো অসুবিধা নহয় লগতে এই অঞ্চলৰ ৰাইজৰ প্ৰতি আমি কাতৰ অনুৰোধ জনাইছোঁ যে আপোনালোকে আহক আমাৰ বিদ্যালয়ত আপোনালোকৰ ছাত্ৰ-ছাত্ৰীক নামভৰ্তি কৰাওক আমি আছোঁ অন্ততঃ ৫ম শ্ৰেণীলৈকে হ'লেও আমি ২জন যেতিয়া চলাই যাব পাৰিম পৰৱৰ্তী পৰ্যায়ত আমি বিভাগৰ লগত যোগাযোগ কৰি আমি যিকোনো প্ৰকাৰে এজন বিজ্ঞান শিক্ষক ইয়ালৈ আনিবলৈ প্ৰচেষ্টা হাতত ল'ম সকলোলৈকে আমি পুনৰ এই অনুৰোধ আমি জনাইছোঁ ধন্যবাদ বৰ্তমান কিমানজন ছাত্ৰ-ছাত্ৰী আপোনালোকৰ অধ্যয়ন বৰ্তমান আমাৰ ছাত্ৰ-ছাত্ৰী আমাৰ প্ৰায় ৪২জন ছাত্ৰ-ছাত্ৰী আছিলে কমি এই শিক্ষাবৰ্ষ আৰম্ভণিতে প্ৰায় সৰহসংখ্যক ষ্টুডেণ্ট গুচি গৈছিলে শেষত 5জন ছাত্ৰ-ছাত্ৰী আছিলে সেই 5জন ছাত্ৰ-ছাত্ৰী অন্য ছাত্ৰ-ছাত্ৰী নহা দেখি আৰু অন্য কিবা বিভিন্ন কাৰণত তেওঁলোককো অন্য বিদ্যালয়লৈ লৈ গুচি গ'ল বৰ্তমান এতিয়া আমাৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা একেবাৰে শূন্য বিহপুৰীয়াৰ পৰা জীৱন কৰ্মীৰ ৰিপৰ্ট এনি ভাৰত 24